ভণ্টিক নতুন মোবাইল দিলোঁ এইটো এটা আহিছিল কমেণ্টত আহিছিল যে ইমান সৰুতে কিয় মোবাইল দিছা কমেণ্টটো মানে বেয়াকৈ দিয়া নাই ভালেই দিছিল যে ইমান সৰুতে মোবাইল দিব নালাগিছিল আৰু নাজানে কোন ক্লাছত পঢ়ে কৈ দে এইচএছ ফাৰ্ষ্ট ইয়াৰ ওচৰে মেট্ৰিক পাছ কৰিছিল 2024 আৰু লগতে মোবাইলটো দিয়াৰ কাৰণ কি আজিকালি মোবাইল এটা বহুতখিনি কাৰণতে লাগে অনলাইন ক্লাছ কৰিব মোবাইল লাগে নোট শ্বেয়াৰ কৰিব খালি মোবাইল এটা মানে আমি কেনেকৈ ইউজ কৰোঁ তাক আমি ভাল হ'বত ইউজ কৰোঁ নে বেয়া হ'বত ইউজ কৰোঁ তো মোবাইল এটা দৰকাৰ হয় এতিয়া আমি গৈ আছোঁ ভণ্টিৰে স্কুলত আগত স্কুলত থৈ আহোঁ তাৰপিছত মই আৰু বেলেগ জেগাত যাম আজি সৰস্বতী পূজা ব্লগ হ'ব মই বৰ্তমান আছোঁ বামুণীতিলা আমাৰ বঙাইগাঁৱৰ এখন গাঁৱত আৰু ইয়াতে মানে সৰস্বতী পূজাটো অলপমান বেলেগ ধৰণে পালন কৰা হয় এইখন গেটখন আৰু ইয়াতে মানে ৰাজহুৱাকৈ সৰস্বতী পূজা পালন কৰা হ'ব আৰু এইবাৰ প্ৰতিমাটো বেলেগ জেগাত আছে বেলেগ ঠাইত আছে ৰণিত প্ৰতিমাটো ক'ত আছে আমাৰ ঘৰতে ৰখা হৈছে এইটো এইবাৰ আনিব যাম আৰু কি বেণ্ড পাৰ্টি লৈ যাম পুৰা নাচিম হয় হয় তো এতিয়া চবৰে ৰেডি হৈ আছে ৰণিতৰ ঘৰ আহি পালোঁ আৰু এইফালে পিছত ৰাইজ চাম এনেকুৱা সৰস্বতী পূজা মই কেতিয়াও দেখা নাই এনেকৈ ইয়াৰ গোটেই নিয়মখিনি হ'ল পৰা ৰণিতৰ ঘৰৰ পৰা আমি এই তাৰ য'ত মন্দিৰটো আছে তালৈকে লৈ যাব আমি আহি পালোঁ মন্দিৰলৈকে আমাৰ এনেকৈ প্ৰতিমাটো আনি আমি প্ৰতিমাটো এটা স্থাপন কৰিলোঁ আৰু পূজাটো ৰাতি হ'ব ন ৰাতি পুষ্পাঞ্জলি হ'ব বামুণীতিলা পূজা কমিটি মোৰ লগত আছে আৰু এই পূজা আজি মই মানে বহুত ব্যতিক্ৰমী দেখা পালোঁ এনেকুৱা পূজা মই দেখা নাই সৰস্বতী পূজা ইমান ধুমধামেৰে পালন কৰা হয় আমাৰ উত্তৰ বামুণীতিলা আঞ্চলিক যিটো আমাৰ পূজা হৈ আছে মানে প্ৰতি বছৰে মানে বেণ্ড পাৰ্টি আহে ধুমধামেৰে পূজা হয় আমাৰ ইয়াত পুৰা গাঁৱৰ ৰাইজ ওলাই আহে মহিলাসকল আহে 6 বজাৰ পৰা আছে আমাৰ মানিকপুৰৰ পৰা নাগাৰা নাম আহিব ফোন কৰি আহিলোঁ ৰণিতৰ ঘৰত আৰু এইবাৰ আমাৰ মই পঢ়া কলেজৰ কেইজনমান বন্ধু আহিল আমি একেলগে ডিগ্ৰী কৰিছিলোঁ এইফালে আনোৱাৰ আছে মফিজুল আছে জৰিজুল আছে নবৌ আছে আৰু ৰণিত তো এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই বাই নেকি বাই বাই